আমাৰ ৰাজ্যৰ নেতাসকলে বাৰে ভচৌ কথা কৈ সংবাদ মাধ্যমক বিভিন্ন ধৰণে ব্যস্ত ৰাখি আচল সমস্যাবোৰ লুকুৱাই ৰখাৰ সময়তে আমি জনাব খুজিছো এটা বিশেষ কথা। এতিয়াতো ৰাজনৈতিক নেতাবিলাকৰ কথাই হ'ল উন্নয়নৰ গংগা। কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, গতিকে উন্নয়ন 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 কেৱল উন্নয়ন। ইমান বেছি উন্নয়ন হৈছে যে উন্নয়নৰ কাৰণে একাংশ লোকে জ্বলা কলা খাই আছে। এই কথাটো বাৰু নকওঁ, প্ৰায়ে তেওঁলোকে কৈ থাকে অমুক হৈছে তমুক হৈছে, বিভিন্ন মন্ত্ৰণালয়ে বিভিন্ন ধৰণৰ তথ্য দি থাকে। কিন্তু আমি আজি আপোনালোকক এটা শেহতীয়া তথ্য জনাব খুজিছো। এই যে ৰাষ্ট্ৰীয় ঘাইপথ, বিগত 8 বছৰত অসমত মাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈছে 256 কিলোমিটাৰ। ভাবি থাকক, 2016 চনৰ পৰা 2023 চনৰ শেষলৈকে, মানে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকাৰ এই সময়ছোৱাত অসমত মাত্ৰ 256 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈছে। আৰু ৰেলপথৰ ক্ষেত্ৰতো মাত্ৰ 130 কিলোমিটাৰ ৰেলপথ অসমত নিৰ্মাণ হৈছে, নতুন ৰেলপথ। আৰু এই তথ্যটো আমাৰ ডিকেবি ফেক্টৰ নহয়, এই তথ্যটো হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ। ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ ৰাজ্যসমূহৰ বিভিন্ন আৰ্থ সামাজিক বিত্তীয় বা উন্নয়নমূলক কাম কাজৰ খতিয়ান প্ৰস্তুত কৰি এক বিশেষ প্ৰতিবেদন যুগুত কৰে। আৰু সেই প্ৰতিবেদনত আটাইতকৈ দুখ লগা, আটাইতকৈ পয়া লগা অৱস্থা হ'ল অসমৰ। বিশেষকৈ ঘাইপথ বা ৰেলপথ উন্নয়নৰ ক্ষেত্ৰত যে অসমৰ অৱস্থা অতি পুত্ৰ লগা, এই কথাটো স্পষ্ট ৰূপত ফুটি উঠিছে। এতিয়া বাকী কেইখন ৰাজ্যৰনো কি অৱস্থা এই বিষয়ে কম, কিন্তু আমি ডিকেবি ফেক্টৰ ক'বলগীয়া কথাটো হ'ল ৰাজ্যৰ জাতীয় মৌলিক সমস্যাসমূহক গুৰুত্ব নিদিয়াকৈ নেতা মন্ত্ৰীসকলে বাৰে ভচৌ কথা কৈ এনেকে ব্যস্ত ৰাখে সংবাদ মাধ্যমক, এই কথাবোৰ কত ব্যাপক ৰূপে প্ৰচাৰ নহয় কিয়? আচলতে এই কথাবোৰ ব্যাপক ৰূপত প্ৰচাৰ এইকাৰণে হ'ব লাগিছিল, তেওঁলোকক আচল উত্তৰ মিডিয়াহে দিব পাৰে। আৰে ভাই, তোমালোকেতো কৈছা ইমান কিলোমিটাৰ হৈছে, ইমান কিলোমিটাৰ হৈছে তথ্যমতে। গতিকে এই কথাবোৰ কোনে তেওঁলোকক ধৰে? কোনো ধৰা মানুহ নাই কাৰণে তেওঁলোকে যি মন যায়, মনত যিয়ে ৰাতি যি ভাবে তাকেই পুৱা কৈ দিয়ে আৰু মিডিয়াত একদম প্ৰথম পৃষ্ঠাত বাতৰি হয়। আৰু সেইকাৰণে আমাৰ আচল বিষয়বোৰ এনেকে তল পৰি আছে। এতিয়া আমি আপোনালোকক জনাব খুজিছো 2016 চনৰ পৰা 2023 চনৰ শেষলৈকে, অৰ্থাৎ 8 বছৰত দেশৰ কেইখনমান ৰাজ্যত কিমান কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈছে। তালিকা অনুসৰি অন্ধ্ৰপ্ৰদেশত নিৰ্মাণ হৈছে 3218 কিলোমিটাৰ, মহাৰাষ্ট্ৰত নিৰ্মাণ হৈছে 11024 কিলোমিটাৰ, উত্তৰ প্ৰদেশত নিৰ্মাণ হৈছে 3781 কিলোমিটাৰ, মধ্যপ্ৰদেশত নিৰ্মাণ হৈছে 3911 কিলোমিটাৰ, গুজৰাটত নিৰ্মাণ হৈছে 2914 কিলোমিটাৰ, পঞ্জাবত নিৰ্মাণ হৈছে 1470 কিলোমিটাৰ, ৰাজস্থানত নিৰ্মাণ হৈছে 2710 কিলোমিটাৰ, কৰ্ণাটকত নিৰ্মাণ হৈছে 1534 কিলোমিটাৰ আৰু আমাৰ অসমত নিৰ্মাণ হৈছে 256 কিলোমিটাৰ। 256 কিলোমিটাৰ। বাকী এওঁলোকৰ শ্লোগান, বিজ্ঞাপন, উন্নয়নৰ গংগা কোনফালেদি কোন ৰাস্তা দি বৈ আছে নিজে ভাবি থাকক। আৰু এটা কথা কওঁ, অসমৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় 43টা প্ৰকল্পৰ কাম চলি আছে 1000 কিলোমিটাৰ মানে পথ নিৰ্মাণৰ কাৰণে। আৰু সেই পথসমূহৰ নিৰ্মাণৰ সময়সীমা কেতিয়াবাই উকলি গ'ল, তাৰ পিছতো পথসমূহ নিৰ্মাণ হৈ উঠা নাই, যাৰ বাবে সেই পথসমূহৰ বাবে এবাৰ নিৰ্ধাৰণ কৰা ধন দুগুণলৈ বৃদ্ধি পাইছে। দুগুণলৈ বৃদ্ধি হোৱাৰ বাবে কাৰ লাভ কাৰ লোকচান সেই অংকটো কৰিবলৈ কেনে সহজ। আৰু এই টকাবোৰ কাৰ, এই টকাবোৰ ক'ৰ পৰা কেনেকে সংগ্ৰহ কৰে, এই টকাবোৰৰ আচল মালিক কোন, কাৰ জেপৰ পৰা এই টকাবোৰ ওলাই যায়, এই কথাবোৰতো আমি প্ৰত্যেকেই জানো। গতিকে দেশৰ কোটি কোটি নাগৰিকক বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰি বিভিন্ন চল চাতুৰিৰে ৰাজহ আদায় কৰি কৰি তেওঁলোকে এইবোৰ কাম কৰি আছে। আৰু শেষত নিৰ্বাচনৰ আগত সাংঘাতিক কিবা এটা বিজ্ঞাপন দিব, সাংঘাতিক উন্নয়নৰ ঢোল বজাব আৰু মিডিয়াই তাকে বজাই থাকে। এনেকে চলি আছে এতিয়া দেশৰ সংবাদ মাধ্যম, এনেকে চলি আছে দেশৰ উন্নয়ন, এনেকৈ চলি আছে এতিয়া দেশৰ মানে নেতাসকল। গতিকে আমাৰ সাধাৰণ জনতাই কেৱল চাই থাকক, তাৰ বাহিৰত আমাৰ একো উপায় নাই। গতিকে ডিকেবি ফেক্টে এই কথাবোৰ কেৱল স্মৰণ কৰিহে দিছোঁ, আমাৰ হাততে কৰিব পৰা একো নাই, এই কথাবোৰ মনত কৰিহে দিছোঁ। যিখিনি সময়ত মুখ্যমন্ত্ৰীয়ে কোৱা এটা কথা, মানে তেওঁৰ পত্নীৰ সম্পত্তিবোৰ ৰাইজক দিব, আৰু সেই কথাটোক লৈ সকলো যেনেকে উবুৰি খাই পৰিছে, এনেবোৰ বিষয়টো যদি উবুৰি খাই পৰে অন্ততঃ কিবা অলপ লাভ হ'ব। ধন্যবাদ।